নমস্কাৰ নিউজ হেল্থ প্লাছৰ অনুষ্ঠান আপোনাৰ চিকিৎসক অনুষ্ঠানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে বিশিষ্ট ইউৰোলজিষ্ট ডাক্তৰ দেৱজিৎ বৈশ্য। ডাক্তৰ বৈশ্য আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি আমি এই অনুষ্ঠানত ইউৰোলজি সম্পৰ্কীয় কিছু কথা আলোচনা কৰিম। তাৰ আগতে আমি ডাক্তৰ বৈশ্যৰ এটি চমু পৰিচয় জানিব বিচাৰিছোঁ। আপুনি কওকচোন যে আপোনাৰ চিকিৎসা বিজ্ঞানৰ যিটো যাত্ৰা ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিলে? ধন্যবাদ। মই চমুকৈ ক'বলৈ গ'লে মই হায়াৰ ছেকেণ্ডেৰী মই ঐতিহাসিক কটন মহাবিদ্যালয়ৰ পৰা সমাপ্ত কৰিছিলোঁ 2001 চনত। তাৰ পৰা মই অসম মেডিকেল কলেজৰ পৰা মোৰ MBBS শেষ কৰি পেলাই মই মাষ্টাৰ ডিগ্ৰী চাৰ্জাৰী বিভাগত গুৱাহাটী মেডিকেল কলেজৰ পৰা লৈছিলোঁ আৰু তাৰপিছত গুৱাহাটী মেডিকেল কলেজৰ পৰাই মই MCH পাঠ্যক্ৰম যিটো ছুপাৰ স্পেচিয়েলিটি ইউৰোলজি বিভাগৰ সেইটো পাঠ্যক্ৰম শেষ কৰিলোঁ আৰু তাৰপিছত মই যোৱা 3 বছৰেই আমাৰ চেণ্টাৰ ফৰ এডভান্স ইউৰোলজি এণ্ড কিডনী ডিজিজ চেণ্টাৰত মই মোৰ চিকিৎসা ইউৰোলজি বিষয়ত চিকিৎসা সেৱা আগবঢ়াই আছোঁ। মানে আপুনি ইউৰোলজিৰ চিকিৎসক, গতিকে আপুনি কওকচোন ইউৰোলজি যিটো বিভাগ, ইউৰোলজি বিভাগত আপোনাৰ কি বস্তু আপুনি দেহৰ কোনখিনি মানে অংগ প্ৰত্যংগ বা কোনখিনি বস্তুৰ চিকিৎসা কৰা হয়, মানে আপুনি চমুকৈ আমাৰ দৰ্শকসকলক জনাই দিয়কচোন। হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ ইউৰোলজিটো আমি অসমীয়া ভাষাত মূত্ৰতন্ত্ৰ বিভাগ বুলি কওঁ। চ' আমি মূত্ৰতন্ত্ৰ বিভাগ বুলি ক'লে আমাৰ যিটো ইউৰিনেৰী ছিষ্টেম, য'ৰ পৰা আমাৰ পেচাবটো উৎপন্ন হৈ পেলাই যিটো ৰাস্তাৰে যায়, এই গোটেইখিনি অংগ প্ৰত্যংগ ইনভলভ হৈ থাকে আমাৰ ইউৰোলজি বিষয়ত। যেনেকৈ আমি ইউৰিনটো প্ৰডাকশ্যন হয়, আমি চবেই জানো যে মানে কিডনিত প্ৰডাকশ্যন হয়, তো কিডনিটো ইউৰোলজিৰ আণ্ডাৰত পৰে। তাৰপিছত কিডনিৰ পৰা আহি পেলাই ইউৰেটাৰ বুলি কয়, যিটো কিডনিৰ পৰা অহা নলী পেচাবটো আমাৰ ইউৰিনেৰী ব্লাডাৰ যিটো পেচাবৰ থলী আছে তালৈ আহে। চ' এইবিলাক অংগ আমাৰ তাতে পৰে আৰু তাৰপিছত আমি যেতিয়া পেচাব কৰোঁ, যিটো ইউৰেথ্ৰা বুলি কয়, পেচাব কৰিলে সেই ইউৰেথ্ৰাৰে পেচাবটো আহে। চ' এইটো অংগও আমাৰ আণ্ডাৰত পৰে। চ' কিডনিৰ পৰা পেচাবৰ গোটেইখিনি অংশ পেচাব কৰাৰ ৰাস্তালৈ আমাৰ আণ্ডাৰত পৰে। লগতে কিছুমান এচেচৰিজ অৰ্গেন যেনেকৈ প্ৰষ্টেট, যিটো ছেক্সুৱেল অৰ্গেন যিটো আমাৰ টেষ্টিছ, এইবিলাকো আমাৰ আণ্ডাৰতেই পৰে। চ' ইউৰোলজি বুলি ক'লে এই গোটেইখিনি অংগ প্ৰত্যংগৰ যিখিনি বেমাৰ আমি মানে আমাৰ আণ্ডাৰত আমি মানে ট্ৰিটমেণ্ট কৰোঁ। হয়, কিন্তু আপুনি ক'লে যে কিডনী আপোনালোকৰ মানে অধীনৰ বস্তু ইউৰোলজিৰ, কিন্তু আমি সচৰাচৰ শুনিবলৈ পাওঁ কিডনী নেফ্ৰলজিৰ আণ্ডাৰতো পৰে বুলি আমি শুনিবলৈ পাওঁ। কথাটো কি মানে কেনেকুৱা? নেফ্ৰলজিয়েও কিডনীৰ চিকিৎসা কৰে, নেফ্ৰলজিষ্ট তেওঁলোকেও কিডনীৰ চিকিৎসা কৰে, আৰু আপুনি ক'লে যে আপোনালোক ইউৰোলজিষ্টসকলেও মানে কিডনীৰ চিকিৎসা কৰে, মানে অকণমান আমাৰ বুজাই দিব নে কেনেকুৱা হয় বস্তুটো? হয়, এইটো বহুত ভাল প্ৰশ্ন আচলতে, কাৰণ আমাৰ জেনেৰেল যিখিনি মানুহ আছে সেইখিনি ইউৰোলজি আৰু নেফ্ৰলজিৰ মাজত মানে যিটো আছে সেইটো জনাটো খুব দৰকাৰ। আমি ইউৰোলজিষ্ট আৰু নেফ্ৰলজিষ্ট দুজনেই আমি কিডনীৰে চিকিৎসা কৰোঁ, কিন্তু আমাৰ যিটো পাঠ্যক্ৰম আৰম্ভ হয়, আমাৰ ইউৰোলজিখিনি আমি চাৰ্জাৰী বিভাগৰ পৰা আৰম্ভ হয় আৰু নেফ্ৰলজিটো মেডিচিন বিভাগৰ কিডনীৰ ট্ৰিটমেণ্টখিনি কৰা হয়। চ' কিডনীৰ যিখিনি অপাৰেশ্যন কৰা বিভাগ, মানে কিডনীৰ মূত্ৰতন্ত্ৰ বিভাগৰ যিখিনি অপাৰেশ্যনৰ পাৰ্ট থাকে সেইখিনি আমাৰ ইউৰোলজিৰ আণ্ডাৰত পৰে। আৰু যেনেকৈ আপুনি জানে যে ডায়েবেটিছ বা চুগাৰৰ কাৰণে বা প্ৰেছাৰৰ কাৰণে কেতিয়াবা কিডনী নষ্ট হয়। চ' তাতে যদি কিবা মেডিকেল কাৰণত, যেনেকৈ ডায়েবেটিছ বা প্ৰেছাৰ, সেইবিলাক কাৰণত যদি কিডনীৰ কিবা অসুবিধা হয় বা ক্ৰিয়েটিনিন বাঢ়ি যায় বা যিকোনো কিডনী ৰিলেটেড মেডিকেল প্ৰব্লেম, সেইখিনি নেফ্ৰলজিষ্টে হেণ্ডেল কৰে। চ' এই দুটাই হ'ল পাৰ্থক্য ইউৰোলজি আৰু নেফ্ৰলজিৰ মাজত। মানে নেফ্ৰলজিষ্টবিলাকে কিডনীৰ বিশেষত মেডিচিন সম্পৰ্কীয় চিকিৎসাখিনি কৰে আৰু আপোনালোকে চাৰ্জিকেল সম্পৰ্কীয় চিকিৎসাখিনি বেছিকৈ অগ্ৰাধিকাৰ দি পেলাই কৰে। বুজি পালোঁ। এতিয়া আপুনি কওকচোন যে আপোনালোকৰ যিটো ইউৰোলজি বিভাগ, তাতে ক'লে যে আপুনি দুটা কিডনীৰ পৰা দুডাল ইউৰেটাৰ, কিডনী দুটাই থাকেনে সকলো মানুহৰে? হয়, এজন নৰ্মেল মানুহৰ কিডনী দুটাই থাকে, কিন্তু এইটো কথা ভাবিব নালাগে। বহুত ক্ষেত্ৰত কেতিয়াবা আমি 100টাৰ ভিতৰত যদি পাৰ্চেণ্টেজত কওঁ 1 to 2% কেতিয়াবা জন্মগতভাৱে এটা কিডনী লৈও মানে কেতিয়াবা পিছলৈকে চলি থাকিব পাৰে। হয়, কোনো প্ৰব্লেম নহয়। খালি কিছুমান আমি নিয়ম দিওঁ, কিছুমান খাদ্যৰ প্ৰণালী থাকে, সেইবিলাকেৰে কোনো অসুবিধা নোহোৱাকৈ নৰ্মেল জীৱন যাপন কৰিব পাৰে এটা কিডনীৰ। আয়ুস কেনেকুৱা? নৰ্মেল মানুহৰ নিচিনাই, কোনো প্ৰব্লেম নহয়। খোৱা বোৱাত ৰেষ্ট্ৰিকশ্যনছ থাকিব, প্ৰেছাৰ, ডায়েবেটিছ, যাতে এটা কিডনী আছে। চ' যিহেতু দুটা কিডনীয়ে যিমান মানুহজনক ছাপৰ্ট কৰিব, এটা কিডনীয়ে মানে যদি চুগাৰ প্ৰেছাৰৰ কাৰণে কেতিয়াবা কিডনী ডেমেজ হয়, এটা কিডনীয়ে সেইখিনি ছাপৰ্ট ল'ব নোৱাৰিব পাৰে। সেইকাৰণে চুগাৰ প্ৰেছাৰ কণ্ট্ৰল লাগিব যাতে নহয়, বা তাৰে কাৰণে খাদ্য প্ৰণালী থাকিব। একদম জন্মৰ পিছতেই মানে সেনেকুৱা প্ৰণালী কিছুমান আমি পেচেণ্ট বা যিহঁতৰ পেৰেণ্টছক আমি বুজাই দিওঁ।
আৰু এটা কথা কওকচোন, আপুনি যে ক'লে দুটা কিডনি, আমি দুটা বুলি ধৰিছোঁ নৰ্মেল যিটো থাকে, আৰু দুটা কিডনিৰ পৰা দুডাল পাইপ আহে, ইউৰেটাৰ বুলি কয়, আৰু পাইপ দুডালেদি কিডনিৰ পৰা পেচাবটো কিডনিতে প্ৰডিউচ হয়, নহয় জানো? কিডনিত উৎপন্ন হৈ পেলাই পেচাবটো ইউৰেটাৰেদি ইউৰিনাৰী ব্লাডাৰত আহি পেলাই জমা হয়। তাৰপিছত ইউৰিনাৰী ব্লাডাৰত নিৰ্দিষ্ট পৰিমাণৰ পেচাব জমা হোৱাৰ পিছত এটা সময়ত আমি পেচাব কৰা লাগে, আমাৰ সকলোৰে টেণ্ডেঞ্চি এটা আহে, গতিকে পেচাবটো আমি ওলাই দিওঁ সময়ে সময়ে। এই গোটেই যিটো ছিষ্টেম ক'লে আপুনি, কিডনি, ইউৰেটাৰ, ইউৰিনাৰী ব্লাডাৰ বা পেচাবৰ থলি, তাৰপিছত আপোনাৰ ইউৰেথ্ৰা যিটো আমাৰ পেচাবৰ নলী, এই গোটেই ছিষ্টেমটোৰ যদি আপোনাক মই ক'ব দিওঁ যে কি কি বেমাৰ আছে বুলি ক'লে, ওপৰৰ পৰা যদি মই আপোনাক ক'ব দিওঁ কিডনিৰ কি কি বেমাৰ হ'ব পাৰে, আপুনি একদম চমুকৈ খালি যে এনেকুৱা বেমাৰ হ'ব পাৰে একদম চমুকৈ জনাওকচোন, কি কি বেমাৰ মানে হ'ব পাৰে এই ছিষ্টেমটোত, মানে ইউৰলজিষ্ট এজনে কি কি বেমাৰ মানে পঢ়িব লগা হয়, ইউৰলজিষ্ট বা কি কি বেমাৰৰ সন্মুখীন হ'ব লগা হয় এজন চিকিৎসক? হয়, আমি যেতিয়া ভাবোঁ যে কিডনিৰ পৰাই আৰম্ভ কৰিলে, কিডনিত যেতিয়া যিকোনো বেমাৰ যেনেকৈ ধৰক পাথৰ হ'ব পাৰে, আটাইতকৈ মষ্ট কমন হয় মানে পাথৰটো, কিডনিৰ পাথৰ, তাৰপিছত তাৰে উপৰিও কিডনিৰ ইনফেকশ্যনছ, তাৰপিছত কিডনিৰ টিউমাৰ হ'ব পাৰে, নাইবা জন্মগতভাৱে কিডনিৰ নলীডাল ব্লক হ'ব পাৰে, যিটো আমি ইউৰেটাৰ মানে পেলভিউট্ৰিক জাংচন অবষ্ট্ৰাকশ্যন বুলি কওঁ, তাৰ কাৰণে কিডনিটো ফুলি যায়, সেইবিলাক কণ্ডিশ্যন আমাৰ আণ্ডাৰতে পৰে। লগতে ইউৰেটাৰত তাৰ কিডনিৰ পৰা আহি পেলাই যেতিয়া ইউৰেটাৰডাল আহিব, ইউৰেটাৰতো কেতিয়াবা ব্লক থাকিবলৈ, যিটো ষ্ট্ৰিকচাৰ বুলি কওঁ, লগতে ইউৰেটাৰতো পাথৰ হ'ব পাৰে। তাৰপিছত আমি যদি ব্লাডাৰলৈ আহোঁ, ব্লাডাৰত কেতিয়াবা ইনফেকশ্যন, যিটো UTI বুলি কওঁ, ইউৰিথ্ৰিক ইনফেকশ্যন, যিটো সচৰাচৰ পাই থাকোঁ, বিশেষকৈ মাইকী মানুহৰ তাতে বেছিকৈ পোৱা যায়, সেইটো হ'ব পাৰে। লগতে পেচাবৰ থলীত পাথৰ, পেচাবৰ থলীত টিউমাৰ, এইখিনি গোটেইখিনি আমাৰ আণ্ডাৰত আহে। লগতে ইউৰেথ্ৰাৰো ঠিক তেনেকুৱা ধৰণৰ পাথৰ, টিউমাৰ, ইনফেকশ্যন বা পেনিছৰ আপোনাৰ কেঞ্চাৰ জাতীয় বস্তু, ইনফেকশ্যনছ বা যিটো ফাইমচিছ বুলি কওঁ, পেনিছৰ আগফালে যিটো ছালটো থাকে লগ লাগি যায়, এইবিলাকো আমাৰ আণ্ডাৰত আহে। প্ৰষ্টেট যিটো মই কৰিছোঁ যে এইখিনিৰ লগতে এচেছৰি কিছুমান অৰ্গেন থাকে যিখিনি ইউৰলজিৰ আণ্ডাৰত আহে, সেইটো হ'ল প্ৰষ্টেট গ্ৰন্থি, যিটো আটাইতকৈ মষ্ট কমন মেডিকেল এটা প্ৰব্লেম বয়সীয়াল মানুহৰ, যিটো 60 বছৰৰ পিছত মষ্ট কমনলি দেখা যায়, সেইটো হ'ল বেনাইন প্ৰষ্টেটিক হাইপাৰপ্লেছিয়া নাইবা প্ৰষ্টেট এনলাৰ্জমেণ্ট নাইবা BPH বুলি কওঁ আমাৰ ভাষাত। চ' এইটো আমাৰ আণ্ডাৰতে আহে, তাৰে কাৰণে পেচাবৰ অসুবিধা, পেচাব ঘন লগা বা এনেকুৱা ধৰণৰ প্ৰব্লেম আহে। লগতে টেষ্টিছৰ প্ৰব্লেমখিনি, আৰু এইখিনিৰ লগতে যিটো মেল ইনফাৰ্টিলিটি নাইবা মেল ছেক্সুৱেল প্ৰব্লেমছখিনিও আমি হেণ্ডেল কৰোঁ। আচ্ছা, মানে ইৰেকটাইল ডিছফাংচন যিখিনি প্ৰব্লেম আছে, যে মানে আপোনাৰ যিখিনি অসুবিধা আছে, সেইখিনিও আপোনালোকৰ আণ্ডাৰতে আহে। এতিয়া আপুনি যিখিনি বেমাৰৰ কথা ক'লে, ধৰক কিডনি ষ্টনৰ পৰা আৰম্ভ কৰি কিডনি টিউমাৰ বা যিখিনি ক'লে আপুনি, আমি জানো যে আপুনি এতিয়া AUKDত কাম কৰি থকা বুলি আৰম্ভণিতে ক'লে, এডভান্স ইউৰলজি এণ্ড কিডনি ডিজিজ চেণ্টাৰ। এতিয়া আপুনি কওকচোন, আমি জানামতে আপোনালোক আৰু আপুনি বিশেষতঃ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰে, চিকিৎসা সেৱা আগবঢ়ায়। আপোনালোকে যিমানখিনি ৰোগী চেণ্টাৰ ফৰ এডভান্স ইউৰলজি এণ্ড কিডনি ডিজিজ বা আপুনি নলবাৰী, ৰঙিয়া এনেকুৱা জেগাবিলাকত বা ঠাইবিলাকত আপুনি যায়, আপুনি কওকচোন এই যিমানখিনি ৰোগী আপোনালোকে চায়, তাৰ ভিতৰত যদি আমি দুটা বা তিনিটা আপুনি বেমাৰৰ নাম ক'ব দিছে, এইকেইটা আটাইতকৈ বেছি, আপুনি কোন দুটা বেমাৰৰ নাম ক'ব? হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। চাওক, আমি যিমানখিনি পেচেণ্ট চাওঁ, তাৰ 80% পেচেণ্ট বুলি কওঁ, মানে ইউৰলজি বিষয়ৰ, মানে যদি 100টা পেচেণ্টৰ 80টা পেচেণ্টেই আমি পাওঁ ইউজুৱেলি কিডনি ষ্ট'ন বা ইউৰেটেৰিক ষ্ট'ন, যিটো মূত্ৰতন্ত্ৰ বিভাগৰ ষ্ট'নছ। আৰু ছেকেণ্ড প্ৰব্লেমটো হ'ল বেনাইন প্ৰষ্টেটিক হাইপাৰপ্লেছিয়া, যিটো কৈছোঁ মই, প্ৰষ্টেট এনলাৰ্জমেণ্ট, যিটো বয়স্ক মানুহৰ হয়, প্ৰষ্টেট এনলাৰ্জমেণ্ট, BPH বুলি কওঁ, বা এনলাৰ্জ প্ৰষ্টেট বুলিও কয় জেনেৰেল ভাষাত। চ' এই দুটা ৰোগেই আমি ইউৰলজি বিষয়ত 80% পেচেণ্ট আমি হেণ্ডেল কৰোঁ একচুৱেলি। মানে যিমানখিনি আপোনালোকে পেচেণ্ট চাই, যদি 100টা বেমাৰী আহে, তাৰে প্ৰায় 80জন বেমাৰীয়ে হয়তো বেনাইন প্ৰষ্টেটিক হাইপাৰপ্লেছিয়া বা আপোনাৰ কিডনি ষ্ট'ন লৈ পেলাই। ঠিক আছে, আমি বাৰু আপুনি যিখিনি বেমাৰৰ কথা ক'লে, গোটেই ছিষ্টেমটোতো ভালেখিনি বেমাৰৰ নাম ক'লে আপুনি, কিন্তু গোটেইখিনি ৰোগ আমি আলোচনা কৰা একেটা সময়তে সম্ভৱ নহ'ব, গতিকে আমি কিডনি ষ্ট'ন সম্পৰ্কে আজি কিছু কথা মানে আলোচনা কৰিবলৈ ওলাইছোঁ। আপুনি কওকচোন যে কিডনি ষ্ট'ন, আপুনি ক'লে যে কিডনিটো হয় আৰু ইউৰেটাৰতো হয় বুলি কয়, নহয় জানো? মানে ইউৰেটাৰত হয় বুলি কওঁতে মানে ষ্ট'নটো ইউৰেটাৰত প্ৰডিউচ হয়, উৎপন্ন হয় নে কিডনিতে উৎপন্ন হয়? বা কেতিয়াবা আমি ৰিপৰ্ট চালে হয়তো মানে আপোনালোকে দেখা পায় যে, বা কেতিয়াবা আমি ঘৰৰ মানুহৰ বা চিনাকি মানুহৰ কেতিয়াবা চালে দেখা পাওঁ যে, যিটো ব্লাডাৰ, ইউৰিনাৰী ব্লাডাৰ বা মূত্ৰথলী, তাতো কেতিয়াবা মানে পাথৰ থাকে। এতিয়া পাথৰবিলাক যে এই মূত্ৰতন্ত্ৰৰ বেলেগ বেলেগ অংগত থাকে, বেলেগ বেলেগ ঠাইবিলাকত থাকে, পাথৰটো উৎপন্ন ক'ত হয়? সেই য'ত থাকে তাতে উৎপন্ন হয় লোকেলি, নে কিবা স্পেচিফিক জেগা আছে যে ইয়াতেহে উৎপন্ন হয়? আপুনি অকণমান বুজাই দিয়কচোন, মানে কিডনি ষ্ট'নৰ যিটো ফৰ্মেশ্যন, কিডনি ষ্ট'ন কেনেকৈ উৎপন্ন হয়, ক'ত উৎপন্ন হয়?
কিডনি ষ্টোন একচুৱেলি কিডনি ষ্টোনটো আমি ভাষাতে কওঁ কিডনি ষ্টোন চ' মূত্ৰতন্ত্ৰ বিভাগৰ আমাৰ 90% বুলি কৈছোঁ পাথৰবিলাক যেনেকৈ মূত্ৰতন্ত্ৰ বিভাগৰ পাথৰ হ'ব পাৰে আপোনাৰ কিডনিত হয় কিডনিৰ পৰা অহা নলীডালত হয় আৰু তাৰ পৰা নামি আহি পেলাই কেতিয়াবা পেচাবৰ থলী যিটো ইউৰিনেৰী ব্লাডাৰত হয় চ' এই গোটেইখিনি ষ্টোনবিলাক লৈ পেলাই যদি আমি কওঁ তেতিয়াহ'লে আমি কওঁ যে 95% ষ্টোন কিডনিতে উৎপন্ন হয় কিডনিত হৈ পেলাই আমাৰ একচুৱেলি পানী খাই পেলাই যেতিয়া আমাৰ পানীটো ফিল্টাৰ হৈ পেলাই আমি চবেই জানো যে কিডনিত ফিল্টাৰ হয় ফিল্টাৰ হৈ পেলাই আমাৰ মানে কিডনিৰে পেচাব হৈ পেলাই গুচি যায় চ' যিখিনি জাগাত একচুৱেলি আমাৰ কিডনিটো ফিল্টাৰ হয় যিখিনি আমি কেলিক্স বুলি কওঁ সেই কেলিক্সৰ পেপিলা বুলি কওঁ আমাৰ ভাষাত সেইখিনি জাগাতে আচলতে আমাৰ মানে পেচাবটো ফিল্টাৰ হৈ পেলাই কিডনিৰ ভিতৰত একদম যদি সহজ ভাষাত আমি ক'ব যাওঁ কিডনিৰ ভিতৰত কিছুমান মানে আমি যদি সৰ্বসাধাৰণ মানুহে বুজি পোৱাকৈ ক'ব যাওঁ কিডনিৰ ভিতৰত কিছুমান চেকনিৰ নিচিনা বস্তু আছে তাতে আপুনি কৈছে যে মানে পানী যিখিনি খাওঁ সেইখিনি চেকনিৰ কাম কৰে চেকি পেলাই য'ত আহে সেই চেকি অহা জেগাখিনিতেই আচলতে পাথৰটো ফৰ্মেশ্যন হয় বিভিন্ন কাৰণত হ'ব পাৰে আমি কেতিয়াবা মানে ডিছকাছ কৰিম বাৰু এইটো চ' তাতে প্ৰথমতে পাথৰটো উৎপন্ন হয় প্ৰথমতে সৰু হয় গুৰি হিচাপে উৎপন্ন হয় 2-3 মিলিমিটাৰে হয় যদি সেইটো মানে আমি খাদ্যাভ্যাসটো মানা নাযায় নাইবা যি কাৰণত পাথৰ হৈছে সেইটো মানে খাদ্যাভ্যাস মানা নগ'লে সেইটো পাথৰটো লাহে লাহে ডাঙৰ হৈ যায় ডাঙৰ হৈ পেলাই যদিহে কিডনিটোত ব্লক কৰে তেতিয়াহ'লে আল্ট্ৰাছাউণ্ড কৰিলে কিডনিত পাথৰটো ধৰাত পৰে নাইবা যদি মানে কেতিয়াবা সৰু হৈ থকা অৱস্থাত পাথৰটো নামি আহে তললৈ তেতিয়া পেচাবৰ যিটো নলীডাল আছে ইউৰেটাৰ বুলি কয় সেই ইউৰেটাৰত ব্লক কৰিব পাৰে আৰু ব্লক কৰিলে আমি একচুৱেলি কিডনিৰ পৰা অহা পাথৰটোৱে সেই নলীডালত ব্লক কৰে চ' ইউৰেটাৰত একচুৱেলি মানে পাথৰ উৎপন্ন নহয় সেইটো কিডনিৰ পৰা আহি নামি অহা পাথৰে হয় তাৰে কিছুমান পাথৰ যদি বহুত দিনলৈ পেচেণ্টজনে ধৰক কোনো চিকিৎসা নলয় কেতিয়াবা সেই পাথৰটো নামি আহি পেলাই ইউৰিনাৰী ব্লাডাৰ যিটো পেচাবৰ থলীলৈ আহিব পাৰে আহি পেলাই কিন্তু কেতিয়াবা মানে পেচাবটো বন্ধ হৈ যাব পাৰে মানে পাথৰটো কিডনিৰ পৰাটো নামি আহিলে কিন্তু পেচাবৰ যিটো পেচাব কৰা ৰাস্তা সেইটোৰে নামি আহিব নোৱাৰে আল্টিমেটলি পেচাবটো বন্ধ হৈ যায় চ' কিডনি তাৰপিছত কিডনিৰ পৰা অহা নলীডাল আৰু পেচাবৰ থলীৰ এই গোটেইখিনি পাথৰ একচুৱেলি উৎপন্ন হয় কিডনিতে বাকী 5% মই ইউৰিনেৰী ব্লাডাৰৰ কথা কৈছোঁ ইউৰিনেৰী ব্লাডাৰত একচুৱেলি কেতিয়াবা যিটো কৈছোঁ যে মতা মানুহৰ 60 বছৰ বয়সৰ পিছত কিছুমান মানে প্ৰষ্টেটৰ এনলাৰ্জমেণ্টৰ কাৰণে পেচাবটো ব্লক হৈ যায় পেচাবটো ব্লক হোৱাৰ কাৰণে গোটেইখিনি পেচাব মানে বাহিৰ কৰিব নোৱাৰে আৰু আল্টিমেটলি অলপ পেচাব ৰৈ যায় সেই ৰৈ যোৱা পেচাবখিনিত কেতিয়াবা ক্ৰিষ্টেলছ মানে যিটো গেট পৰি পেলাই মানে কেতিয়াবা পাথৰ হ'ব পাৰে চ' ইউৰিনেৰী ব্লাডাৰত বয়সীয়াল মানুহৰ 60 ইয়াৰ্ছৰ পিছত যদি কিছুমান পাথৰ হয় তেতিয়া সেইটো পাথৰ ইউৰিনেৰী ব্লাডাৰত প্ৰাইমাৰীলি মানে প্ৰথম মানে ফৰ্ম হোৱা বুলি আমি ভাবোঁ মানে চ' সেই 5%টো তাতে আহি যায় বুজিছোঁ মানে প্ৰধানত মানে আমি ক'ব গ'লে পাথৰটো কিডনিতে থাকক ইউৰেটাৰতে থাকক বা ব্লাডাৰতে থাকক মুখ্য স্থানটো মানে উৎপন্ন হোৱাৰ মুখ্য স্থানটো কিডনিতে উৎপন্ন হয় এতিয়া আপুনি কওকচোন মানে কিডনিত পাথৰ এটা আপুনি ক'লে যে 2-3 মিলিমিটাৰৰ গেট বা সেনেকৈ প্ৰথমতেতো ধৰক আমি কেতিয়াবা দেখাব যে 8 mm 9 mm কেতিয়াবা আমি ষ্টেঘৰ্ণ বুলি এটা শব্দ ছ'ন'গ্ৰাফীবিলাকত দেখা পাওঁ একদম হৰিণাৰ শিঙৰ আকৃতিৰ পাথৰ সেইটো বস্তু একেদিনাইতো নিশ্চয় উৎপন্ন নহয় বহুত দিন লাগে এতিয়া আমি কিছু সংখ্যক বাতৰি কাকতে হওক বা অন্যান্য আমাৰ সামাজিক প্ৰচাৰ মাধ্যমতে হওক বা কেতিয়াবা আমি নিজেও সেইবিলাক ঘটনাৰ মানে সন্মুখীন হওঁ যে কিছু সংখ্যক মানুহে কিছু মানে গাঁৱলীয়া বা বেজালী ধৰণৰ ঔষধ কিছুমান খাই থাকে বা মানুহক কৈ দিয়ে যে পাথৰ ওলাই যাব বা কেতিয়াবা হয়তো কিছুমানৰ ওলাই গৈছেও মানে এই বস্তুটো আপুনি কওকচোন কেতিয়াবা আমি দেখিছোঁ যে কিছুমান মানুহে বা এই যিবিলাক মানে আপোনাৰ কোৱেক্স বুলি আমাৰ কয় সেই মানুহখিনিয়ে কেতিয়াবা সেই মানুহখিনিয়ে দিয়ে ঔষধ খাই পেলাই কিছুমানৰ কিডনি বেয়া হয় আপোনালোকৰ ওচৰত হয়তো আপুনি হয়তো আহিব পাৰে বা আমি কেতিয়াবা সেইবিলাক আমাৰ প্ৰচাৰ মাধ্যমত আমি কেতিয়াবা দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ এতিয়া আপুনি কওকচোন যে কেতিয়াবা কিডনিৰ পাথৰ ঔষধত ওলাই যোৱা সম্ভৱ হয়নে বা কি ধৰণৰ ঔষধত ওলাই যায় আৰু কিমান ডাঙৰ হ'লে কিমান সৰু হ'লে বা কিডনি পাথৰ কিবা বেলেগ থাকে নেকি বা টান ঢিলা কিবা এনেকুৱা থাকে নেকি অকণমান আপুনি কৈ দিয়কচোন আমাৰ দৰ্শকসকলে উপকৃত হ'ব নিশ্চয় বস্তুখিনি জানিলে হয় এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন একচুৱেলি আমাৰ ফালৰ পৰাই মানে একচুৱেলি মানে কিডনি পাথৰ মানে আমি বহুত ক্ষেত্ৰত যেতিয়া আমি পেৰিফেৰী ভ্ৰমণ কৰোঁ মানে তেতিয়া দেখোঁ মানে গাঁও অঞ্চলত কিছুমানে কয় যে ইমান বহুত ডাঙৰ পাথৰ কয় যে মেডিচিন এদি গলাই দিম মানে আমি চ' ঔষধত ওলাই যাব মই ওলাই দিম বুলি কয় এনেকৈ কয় চ' বস্তুটো মই মেডিকেল ভাষাত ইমানখিনি পঢ়ি পেলাই যে গম পাওঁ যে
যেতিয়া আপুনি যিটো ষ্টেগহৰ্ন শব্দৰ কথা কৈছে মানে সেইটো গোটেই কিডনীটোকেই মানে আৱৰি থাকে পাথৰটোৱে সেনেকুৱা পাথৰো কিছুমানে কয় যে মই উলাই দিম বুলি কয় এইটো সম্ভৱ হয় না কেতিয়াও সম্ভৱ নহয় মই যিমানখিনি পৰিছো তাতে সম্ভৱ নহয় কোনো ফালে সম্ভৱ নহয় হয় কোনো ফালে সম্ভৱ নহয় এইটো একচুয়ালি কিডনী পাথৰ মই এজে হল ক'ব গ'লে যিকোনো মেডিচিন সেটো আয়ুৰ্বেদিক হয় হোমিওপ্যাথিক হওক বা আমাৰ এলোপ্যাথিকৰ হওক যিকোনো মেডিচিনেৰে বা পাথৰ গলাৰ চান্স মেডিচিনত অকল 20% 100টাৰ ভিতৰত 20টা পাথৰহে মানে মেডিচিনেদি গলাব পাৰে তাৰে কিছুমান কাৰণ কিডনী ষ্টনৰ বহুত প্ৰকাৰ থাকে আৰু সেই প্ৰকাৰবিলাক ষ্টনত গলি যোৱা প্ৰকাৰ ইউজুৱেলি 20% পাথৰহে থাকে 80% পাথৰ গলি নাযায় সো আমাৰ ভাষাত যেতিয়া পাথৰৰ সাইজটো 6-7 মিলিমিটাৰৰ তলত থাকে কিডনীত 6-7 মিলিমিটাৰৰ তলত থাকে কিডনীত যেহেতু পাথৰটো খুবেই সৰু ই কিডনীক অনিষ্ট কৰিব নোৱাৰে আৰু কিডনীৰ পৰা আহা নলীডাল যে মই কৈছো যে ইউৰেটাৰ বুলি কয় সেই ইউৰেটাৰৰ বহলটো একচুয়ালি 5 পৰা 6 মিলিমিটাৰ হয় সো 6-7 মিলিমিটাৰৰ তলৰ পাথৰে কিডনীটোক নাইবা কিডনীটোৰ পৰা আহা নলীডালক কোনো উপকাৰ কৰিব নোৱাৰে সো সেই কাৰণে তেনেকুৱা পাথৰবিলাক আমি আল্ট্ৰাসাউন্ডত যেতিয়া পাওঁ আমি মেডিচিন ট্ৰিটমেন্ট দিওঁ মেডিচিন ট্ৰিটমেন্ট দি পেলাই কিন্তু আমি পেশেন্টক এডভাইস কৰো যে আপুনি 3 মান্থছৰ পিছত আপুনি আকৌ এখন আল্ট্ৰাসাউন্ড কৰিব লাগিব যদি আল্ট্ৰাসাউন্ডত পাথৰৰ সাইজটো একেই থাকে তেতিয়া আমি দুটা বস্তু সিদ্ধান্ত হ'ব পাৰো প্ৰথম কথা হ'ল পাথৰৰ সাইজটো যেতিয়া একেই থাকে তাৰ মানে আপুনি গম পাব যে পাথৰটো মেডিচিনত গলি যোৱা পাথৰ নহয় আৰু আল্ট্ৰাসাউন্ড কৰি পেলাই গম পাম যে 6-7 মিলিমিটাৰ তলতে আছে যদি আমি বিভিন্ন খাদ্য প্ৰণালী নাইবা সেই মেডিচিনটোকে দি পেলাই কিন্তু তেখেতক আমি বাৰম্বাৰ এটোৱে কওঁ যে আপুনি 3 পৰা 6 মান্থৰ ভিতৰত আপুনি এখন আল্ট্ৰাসাউন্ড কৰিব পাথৰৰ সাইজটো যদি ডাঙৰ হৈ যায় 7-8-9 মিলিমিটাৰ হয় নাইবা পাথৰটো আহি পেলাই যদি কেতিয়াবা হৰি পৰি কিডনী নলীডালত ব্লক কৰি পেইন হয় বিষ হয় তেতিয়া আপুনি ইমিডিয়েটলি আমাৰ ওচৰত আহিব আমি বিভিন্ন প্ৰক্ৰিয়া কেতিয়াবা কিডনীৰ পৰা অহা নলীডালত যদি ফসি যায় তেতিয়া পেইন লৈ আহিলে আমি কিছুমান মেডিকেল ট্ৰিটমেন্ট দি পেলাই উলাই যোৱা মেডিচিন কিছুমান থাকে আমাৰ সেইখিনিৰে আমি চেষ্টা কৰিব পাৰো যদি হে পাথৰৰ সাইজটো 7-8 মিলিমিটাৰ তলত থাকে আৰু যদি হে কিছুমান আমাৰ প্ৰিন্সিপলস থাকে ট্ৰিটমেন্টৰ তাতে যদি পৰে আৰু পাথৰৰ সাইজটো ডাঙৰ থাকে তেতিয়া বিভিন্ন টেকনিক আছে আমাৰ লেজাৰ টেকনিক এন্ডোস্কোপিক টেকনিক সেই টেকনিক কিছুমানেৰে নাইবা লিথোট্ৰিপসি বুলি কয় পাথৰটো ভাঙি পেলাই তাক গুৰি কৰি পেলাই উলিয়াই দিয়াৰ প্ৰসেস বিলাক কৰা আৰম্ভ কৰে সেইবিলাক আপুনি যে ক'লে মাজতে যে ঔষধটো আপোনালোকে 3 মাহ দি দিলে বা 2 মাহ দি দিলে তাৰ পিছত সোনোগ্ৰাফি কৰি চাব দিলে আল্ট্ৰাসাউন্ড কৰি চাব দিলে আল্ট্ৰাসাউন্ডত পাথৰটোৰ সাইজটো একে থাকিলে আপুনি গম পালে যে পাথৰটো গলি যোৱা বিধৰ পাথৰ নহয় মানে পাথৰ বেলেগ বিধৰ থাকে নেকি হয় বহুত বিধৰ থাকে বিশেষকৈ আমি ইউৰিক এসিড ষ্টোনছ বিলাক আমাৰ মেডিচিনেদি গলি যায় যিবিলাক অলমোষ্ট 10% হয় যিমান পাথৰ বিলাক থাকে আমাৰ 10% ইউৰিক এসিড ষ্টোন হয় সো সেইবিলাক পাথৰ ইউজুৱেলি সৰু পাথৰ বিলাক আমি মেডিচিনেদি গলি যায় আৰু 80 to 90% পাথৰ ইউজুৱেলি বেলেগ বিভাগৰ থাকে ক্যালসিয়াম অক্সালেট ফসফেট এনেকুৱা ধৰণৰ সো হেনেকুৱা পাথৰবিলাক ইউজুৱেলি গলি নাযায় কিন্তু কিডনিৰ ভিতৰত থাকিলেতো আমি গম নাপাওঁ পাথৰটো কোনটো এটো জানা কিবা উপায় আছে নেকি হয় হেতু আমাৰ কিডনি ষ্টোনটো ৰিমুভ কৰাৰ পিছত নাইবা উলাই যোৱাৰ পিছত তাক বিভিন্ন প্ৰক্ৰিয়াৰে ল্যাবৰেটৰী টেষ্ট কৰি পেলাই গম পোৱা যায় মানে ভিতৰত থাকিলে জানাৰ কিবা উপায় আছে নেকি যে এটো ইউৰিক এসিড পাথৰ হয় 6 mm 7 mm আছে গতিকে আমি ঔষধ খাই চাব পাৰো নিশ্চিন্ত মনে এনেকুৱা ধৰণৰ কিবা সোনোগ্ৰাফি এক্স-ৰে কিবা এনেকুৱা ধৰণৰ টেকনিক আছে নেকি সহজতে কৰি চাব পাৰো হেতু হল মানে একচুয়ালি ইউৰিক এসিড আপুনি মাজতে আৰু এটা কথা কৈ দিবচোন যে আপুনি যে ক'লে 5 mm 6 mm পাথৰ এই পাথৰবিলাক কিডনিতে থাকক বা ইউৰেটাৰে থাকক নিশ্চয় পৰীক্ষা কৰি পেলাই ধৰা কৰিব লাগিব বা হয়তো বিষটো কি জানি সকলো ক্ষেত্ৰত নহব পাৰে কেতিয়াবা গতিকে আপুনি কওকচোন যে কি পদ্ধতি আছে পাথৰ এটা ধৰা কৰিবৰ কাৰণে সোনোগ্ৰাফি এক্স-ৰে সিটি স্ক্যান কি লাগে এমআৰআই কিবা লাগে নেকি এনেকুৱা হয় হয় দুটা প্ৰশ্নৰ উত্তৰ মই একেলগে দিম প্ৰথমতে প্ৰথম কোৱেশ্চনটো আছিল যে আপোনাৰ কিবা স্ক্যান কৰি পেলাই পাথৰ মানে আমি নিশ্চিন্ত হ'ব পাৰো নেকি যে এটো ইউৰিক এসিড পাথৰ হয় আপুনিতো ক'লে যে ইউৰিক এসিড পাথৰ সহজে গলি যায় গতিকে আমি নিশ্চিন্ত হ'ব পাৰো নেকি আগতে যে ইউৰিক এসিড পাথৰ হয় ক্যালসিয়াম অক্সালেট আৰু ফসফেট পাথৰ নহয় গতিকে আমি অকমান মেডিচিন খাই পেলাই ওয়েট কৰিব পাৰো সাইজটো 7 mm 8 mm আছে বা 6 mm 7 mm আছে গতিকে কি আমি এনেকা টেকনিক আছে কিবা হয় প্ৰথমতে আমি এক্স-ৰে এখন কৰি চাব পাৰো এই এক্স-ৰে খনত একচুয়ালি যিবিলাক পাথৰ দেখা না যায় হেবিলাক পাথৰ একচুয়ালি আমি ইউৰিক এসিড বুলি ভাবিব পাৰো আৰু তেতিয়া মানে ইউৰিক এসিড পাথৰ এক্স-ৰে দেখা না যায় ইউজুৱেলি ধৰাত নপৰে আৰু তেতিয়া মানে আমি ভাবো যে এইটো পাথৰ ইউৰিক এসিড ষ্টোন হ'ব পাৰে সেই কাৰণে আমি আল্ট্ৰাসাউন্ড লৈ পেলাই যেতিয়া পেশেন্ট এজন আহে 5-6 মিলিমিটাৰ পাথৰ লৈ আহে আমি সদায় এখন এক্স-ৰে কৰি চাও এক্স-ৰেত যদি ধৰাত নপৰে আমি ভাবো যে পাথৰটো হয়তো সৰু যেটো মেডিচিনেদি আমি ট্ৰাই কৰিব পাৰো নাইবা হয়তো পাথৰটো ইউৰিক
ইউৰিক এচিড বা মেডিচিনেদি X-ray গলা মানে আপোনাৰ এক্সৰে যিটো পেটৰ এক্সৰে তল পেটৰ এক্সৰে কেউবি বুলি কয় সেইটো চ' তেতিয়া আমি মেডিচিনেদি আমি ট্ৰাই কৰিব পাৰোঁ যাতে মানে এক্সৰে ধৰা নপৰা পাথৰবিলাক ইউজুৱেলি মানে ইউৰিক এচিড ষ্ট'ন আৰু যিটো আমি মেডিচিনেদি আমি ট্ৰাই কৰিব পাৰোঁ আৰু ছেকেণ্ড কুৱেশ্যনটো আছিলে যে আপোনাৰ মানে কি মানে পদ্ধতিৰে মানে পাথৰ ধৰাত পাব পাৰি চাওক আজিকালি গাঁৱে ভূঞে চবতে আল্ট্ৰাচাউণ্ডটো চবতে হয় আজিকালি চ' পোন প্ৰথমতে মানে পেটৰ বিষ হ'ল বা নহ'ল বা জেনেৰেল মানে চেকআপতো মানে মানুহে আল্ট্ৰাচাউণ্ড কৰে আৰু আল্ট্ৰাচাউণ্ডত ইউজুৱেলি ধৰাত পৰেই যে 2, 3, 5, 6 মিলিমিটাৰ বা ডাঙৰ ষ্টন ধৰাত পৰে আৰু তাৰ পিছত আমি এখন আমাৰ ট্ৰিটমেণ্টৰ কাৰণে আপোনাক যেনেকৈ ক'লোঁ এক্সৰে এখন কৰা যায় এক্সৰেখনত আমি বহুখিনি আইডিয়া পাওঁ যে পাথৰৰ চাইজ গম পাওঁ আৰু কেতিয়াবা এক্সৰে আৰু আল্ট্ৰাচাউণ্ড দুটাতে যদি আমি ধৰক মানে বস্তুটো অলপমান ডাইলেমাত থাকোঁ যে মানে পাথৰ হয় নহয় বা চাইজৰ ওপৰত অলপমান কনফিউজন থাকে আমি চিটি স্কেন এখন কৰি পেলাই 100% আমি ক'ব পাৰোঁ যে পাথৰ চাইজ কনফাৰ্ম কৰিব পাৰোঁ ক'ত আছে কেনেকুৱা আছে বা নেক্সট ট্ৰিটমেণ্ট প্ৰট'কলছখিনি আমি ডিচাইড কৰিব পাৰোঁ বুজিছোঁ মই আপোনাক আৰু এটা মাজতে এটা কথা সুধিব খুজিছোঁ যিটো মানে আমি ডায়েগনষ্টিকৰ বিষয়ে কথা পাতি আছোঁ গতিকে আপুনি এটা কথা কওকচোন মানে দৰ্শকসকলে জানি ভাল পাব বা কিছু উপকৃত হ'ব পাৰে বুলি ভাবি পেলাই মই সুধিছোঁ ধৰি লোৱা হ'ল এগৰাকী মহিলা আহিলে তেওঁৰ গৰ্ভত সন্তান আছে আৰু ছ'ন'গ্ৰাফি কৰোঁতে ধৰা পৰিলে যে গৰ্ভত সন্তানটো আছে সুস্থ অৱস্থাত আছে আৰু কিডনীত এটা ধৰক 5 mm 6 mm বা 8 mm 9 mm কিবা এটা চাইজৰ পাথৰ এটা আছে গতিকে আপুনি যিটো ক'লে যে প্ৰট'কল মতে যাব গ'লে আপুনি এখন এক্সৰে কৰিব এতিয়া এনেকুৱা ক্ষেত্ৰত এক্সৰে বা চিটি স্কেনলৈকে যাব পৰা যায় নেকি কাৰণ তেওঁৰ গৰ্ভস্থ সন্তানৰ উপকাৰ কৰিব নেকি এনেকুৱা অৱস্থাত গ'লে অকণমান কৈ দিয়কচোন আপুনি কাৰণ এইটো আমি সততে দেখি থাকোঁ মানে পিছত সন্তান জন্ম হওঁতে কিছুমান অসুবিধাৰ সৃষ্টি হয় মানে সন্তান জন্ম হোৱা সন্তানৰ অকণমান আমাৰ দৰ্শকসকলক কৈ দিলে খুব উপকৃত হ'ব বুলি আমি ভাবোঁ খুব সুন্দৰ কুৱেশ্যন একচুৱেলি আমি যেতিয়া গৰ্ভত সন্তান থাকে আৰু আল্ট্ৰাচাউণ্ডত ইউজুৱেলি কেতিয়াবা পাথৰ থাকে আমি তেতিয়া আমাৰ যিটো ইউজুৱেল প্ৰচেছ সেইটো আমি কেতিয়াও নকৰোঁ কাৰণ যিহেতু এক্সৰে বা চিটি স্কেনত বহুতখিনি ৰেডিয়েশ্যনছ থাকে আৰু এইটো বহুত হাৰ্মফুল হয় যিটো নিউবৰ্ণ বেবীবিলাকৰ কাৰণে চ' আমি কেতিয়াও এক্সৰে বা চিটি স্কেন নকৰোঁ আৰু বিশেষকৈ গৰ্ভত থকা সন্তানৰ সময়ত মানে সন্তান যেতিয়া গৰ্ভত থাকে তেতিয়া পাথৰ থাকিলে আমি ইউজুৱেল আমাৰ ট্ৰিটমেণ্টবিলাক আমি ফ'ল' নকৰোঁ পাথৰবিলাক কেতিয়াবা নামি আহিব পাৰে তেতিয়া পেইন হ'ব পাৰে তেতিয়া আমি বিভিন্ন যদি পাথৰটো মানে ওলাই যোৱাৰ মেডিচিনছ কিছুমান আমি খুব কচিয়াছলি দিয়া যায় কিন্তু যদি কিবা কাৰণত পাথৰটো ওলাই নাযায় তেতিয়া পাথৰৰ অপাৰেশ্যনটো গৰ্ভত থকা মানে সন্তানৰ কাৰণে অলপমান দিগদাৰী হয় কিন্তু আমি আটাইতকৈ লৱেষ্ট প্ৰচেছ মানে আমি মানে যিটো কৰিব পাৰোঁ সেইটো হ'ল মানে আমি ষ্টেণ্ট এডাল পুট কৰোঁ যিটো মানে কিডনীৰ পৰা অহা পাথৰটোৱে কিডনীটো ব্লক কৰাৰ কাৰণে একচুৱেলি গোটেইখিনি প্ৰব্লেম হয়তো চ' আমি ব্লকটো গুচাই পেলাই কিডনীৰ নামি অহা পাথৰটো বাইপাছ কৰি পেলাই আমি কিডনীৰ পৰা অহা নলীডাল খুলি পেলাই এডাল ডিজে ষ্টেণ্ড বুলি কয় ষ্টেণ্ড এডাল পেটৰ ভিতৰত থাকে সেইডাল বহাই দিওঁ আৰু তেতিয়া মানে আৰু আমি ৱেইট কৰোঁ মানে গৰ্ভত থকা সন্তানটো ভালে ভালে পৃথিৱীলৈ অহাৰ কাৰণে আৰু তাৰপিছত আমি আকৌ স্কেন কৰি পেলাই যদি পাথৰটো আছে সেই পাইপৰ লগত পাথৰটো ট্ৰিটমেণ্টটো আফটাৰ ডেলিভাৰী কৰিব পৰা যায় বুজিছোঁ এতিয়া আপুনি কওকচোন যে আমি ইতিমধ্যে গম পালোঁ যে কিডনীত পাথৰ কিডনীতে উৎপন্ন হয় প্ৰধানত আৰু কিডনীৰ পৰাই নামি আহে বা 5% মান পাথৰ আপুনি মানে ইউৰিনাৰী ব্লাডাৰ বা পেচাবত থলিত হয় বুলি ক'লে আৰু আমি ইতিমধ্যে গম পালোঁ যে কি পদ্ধতি দি আমি পাথৰ ধৰা পেলাব পাৰোঁ এতিয়া এজন মানুহেতো এতিয়া ধৰি লওক মোৰে এতিয়াতো মই সততাই গৈ পেলাই এখন ছ'ন'গ্ৰাফি নকৰোঁ বা আমাৰ মানুহখিনিয়ে সততাই গৈ পেলাই ছ'ন'গ্ৰাফিখন নকৰে মানুহ এজনে কেতিয়া সন্দেহ কৰিব যে বা কেতিয়া গম পাব যে তেওঁৰ পাথৰ হৈছে বুলি কেনেকুৱা ধৰণৰ লক্ষণ হয় কিডনী ষ্ট'ন অকণমান কৈ দিয়কচোন আপুনি হয় একচুৱেলি কিডনী ষ্ট'নত মানে আমাৰ একচুৱেলি আমি জানিব লাগিব আমাৰ চিমটমছ কেতিয়া হয় চ' আমাৰ কিডনীত থকা ভিতৰত যেতিয়া পাথৰটো থাকে ইউজুৱেলি একো চিমটমছ প্ৰডিউচ নকৰে কোনো ধৰণৰ লক্ষণ নাথাকিব পাৰে সৰু পাথৰটো বিশেষকৈ মানে নকৰেই মানে কেতিয়াবা পাথৰটো যদি খুবেই ডাঙৰ হয় আৰু কিডনীৰ কিছুমান অংশত প্ৰেছাৰ দিয়ে তেতিয়া হয়তো সাধাৰণভাৱে কঁকালত বা পিছফালে এনেকুৱা জেগাত মানে বিষ হ'ব পাৰে পেটৰ আৰু পিছফালে এনেকুৱা অলপ সাধাৰণ বিষ হ'ব পাৰে কিডনীৰ পৰা একচুৱেলি মানে কি হয় আটাইতকৈ বেছি দিগদাৰী কৰে সৰু ষ্ট'নবিলাকে যেতিয়া কিডনীৰ পৰা ই নামি আহে ইউৰেটাৰ কিডনীৰ পৰা নামি আহে আৰু যিটো কিডনীৰ পৰা অহা পাইপডালত ফাঁচি যায় সেইবিলাক পাথৰে আটাইতকৈ বেছি বিষ কৰে সেইবিলাক বিষ কৰাৰ কাৰণটো হ'ল পাথৰটো ফচি মানে যেতিয়াই মানে বজি যায় মানে পাইপডালত তেতিয়াই মানে পেচাবটো ব্লক হৈ যায় আৰু সেইখিনি সময়তে মানে খুব চিভিয়াৰ পেইন হয় চিভিয়াৰ পেইনটো এনেকুৱা ধৰণৰ হয় কলিকি পেইন বুলি কওঁ মানে কলিকি পেইন মানে কেনেকুৱা হয়
পেইনটো আহিব খুব শাৰ্পকৈ উঠিব তাৰপিছত খুব বহুত বেছি বিষ হ'ব পুতুককৈ একদম পেচেণ্টজন মানে কোনো পৰিস্থিতিতে মানে ভালকৈ থাকিব নোৱাৰিব বাগৰি থাকিব তেনেকুৱা ধৰণৰ বিষ হয় আৰু কেতিয়াবা কওঁ যে ইউৰেটাৰিক যিটো এইটো কিডনী ষ্টনৰ বিষ ইউৰেটাৰত নামি অহা বিষ পাথৰৰ বিষটো লেবাৰ পেইনতকৈ বেছি হয় কিছুমান লেবাৰ পেইন মানে যিটো ডেলিভাৰীৰ সময়ত মাইকী মানুহে যিটো পেইন পায় সন্তান প্ৰসৱ কৰাৰ সময়ত মাইকী মানুহখিনিয়ে যিটো পেইন পায় তাতকৈ আমি জানামতে মানে হাড় ভাঙিলে যেনেকুৱা বিষ হয় আৰু এডাল হাড় নহয় মই ক'ৰবাত পঢ়িছিলোঁ কিন্তু পাহৰিছোঁ এতিয়া যে বহুকেইডাল হাড় একেলগে ভাঙিলে যিমান বিষ হয় তেনেকুৱা ধৰণৰ বিষ হয় বুলি মানে পাইছিলোঁ তাতকৈও বেছি বিষ হয় মানে আৰু ইউৰেটাৰিক কলিকটো যিটো মানে ষ্টনৰ বিষটো যিজনে পাইছে তেখেতেহে গম পাব আৰু মানে ইমান বেছি এক্সক্ৰুচিয়েটিং পেইন বুলি কওঁ আৰু সেইটো কোনো ধৰণেই ৰিলিফ নহয় আৰু মানে ইউজুৱেলি আমি ইনজেকশ্যনৰ পৰাহে কিছুমান ইনজেকশ্যন থাকে সেইবিলাকে ৰিলিফ হয় আৰু স্পাজমটিক পেইন আমি কলিকি পেইন বুলি কওঁ মানে কি পেইনটো আহিব ইনজেকশ্যন দিলে আকৌ গুচি যাব ইনজেকশ্যন গুচি যাব ইনজেকশ্যন দিলে লগালগ গুচি যাব তাৰপিছত আকৌ মানে আধা ঘণ্টা 1 ঘণ্টা বা 3 ঘণ্টা পিছত আহিব একদম বিচনাত মানে লুটিব মানে সেনেকুৱা ধৰণৰ বিষয় কোনো পৰ্যায়ে সি ভাল নাপায় লগতে বমি হ'ব পাৰে কিবা খালেই মানে উকালি আহিব তেনেকুৱা ধৰণৰ হয় লগতে কেতিয়াবা মানে পাথৰটো যদি সৰু হয় পেচাবৰ একদম ইউৰেটাৰৰ একদম লাষ্টৰ অংশত যদি মানে আহি পেলাই বজায় কেতিয়াবা পেচাব জ্বলা পোৰা বা পেইনটো আপোনাৰ টেষ্টিছতো ফিল কৰিব পাৰে মানে যিটো অন্নকোষতো মানে আপুনি ফিল কৰিব পাৰে মানে সৰু ষ্টন কেতিয়াবা 2 মিলিমিটাৰৰ ষ্টন আহি পেলাই যেতিয়া পেচাবৰ নলীডাল গোটেইটো ব্লক কৰা নাই কিন্তু অকণমান জেগাত লাগি আছে তেতিয়া ফিল কৰিব পাৰে যে মোৰ পেচাবটো অকণমান জ্বলা পোৰা কৰে যিটো অলপমান পিছত ভাল পায় আকৌ হ'ব পাৰে আপোনাৰ যদি সোঁফালে থাকে ৰাইট ছাইডৰ অন্নকোষটো অকণমান বিষ ফিল কৰিব পাৰে সেনেকুৱা ইউজুৱেলি সৰু পাথৰ কেতিয়াবা লাগিলে হ'ব পাৰে হয় মানে এইটোৰ একচুৱেলি দুটা কাৰণ আছে এটা হ'ল যেতিয়া মই কৈছোঁ যেনেকৈ কিডনীৰ পৰা অহা নলীডাল যিটো ইউৰেটাৰৰ আটাইতকৈ লাষ্টৰ ভাগত যেতিয়া মানে পাথৰটো মানে ফাঁচি যায় তেতিয়া পেচেণ্টজনৰ ফিল হ'ব পাৰে যে মোৰ পেচাবটো ক্লিয়াৰ হোৱা নাই কমকৈ হৈছে লাগু হৈছে গ'লে 2 টোপ 3 টোপ পেচাব হয় চ' একচুৱেলি এইটো পেচাবটো বন্ধ হোৱা নাই কিন্তু তেখেতৰ ফিলিংটো হৈ থাকে যে মানে পাথৰটো একচুৱেলি সেই লাষ্টৰ অংশত বজি থকাৰ কাৰণে তেনেকুৱা ফিলিং হয় 5 মিনিটৰ মূৰে পেচাব কৰিব যায় 2 টোপ 10 টোপ পেচাব হ'ব আকৌ আহে সেইটো এটা কথা চ' সেইটো ক্ষেত্ৰত পেচাবটো সম্পূৰ্ণ বন্ধ নহয় আপুনি আল্ট্ৰাছাউণ্ড কৰিলে বা আপুনি চালে গম পাব বা আমি চালে গম পাওঁ যে মানে পেচাবটো বন্ধ হৈ নাযায় কিন্তু সেইটো পেচেণ্টৰ ফিলিং যে মোৰ পেচাবটো হোৱা নাই নেকি আৰু এটা কথা আছে যিটোত সঁচাকৈ পেচাবটো বন্ধ হয় যিটো মানে মই কৈছোঁ যে কিডনীৰ পৰা অহা নলীডালৰ পৰা ওলাই আহিলে পাথৰটো পেচাবৰ থলীত জমা হ'ল কিন্তু পেচাবৰ থলীৰ পৰা পেচাব কৰা নলীৰে পেচাবটো ওলাব পৰা নাই আৰু সি ফচি গ'ল আৰু তেতিয়া মানে পেচাবটো হোৱাৰ কোনো উপক্ৰম নাথাকে তেতিয়া মানে আমি পাথৰটো ওলাবই লাগিব তেতিয়াহে তেখেতক নৰ্মেলি পেচাব কৰাব পাৰিম আৰু পাথৰ ওলাব লাগিব মানে তেতিয়া হয় এতিয়া আপুনি কওকচোন মানে আমি ইতিমধ্যে সম্যক ধাৰণা এটা পালোঁ পাথৰ ওলাব লাগিব বুলি ক'লে আপুনি পাথৰ আপোনালোকে কেনেকৈ ওলাব মানে হয় এতিয়া কিডনীত থাকিলে কেনেকৈ ওলাব নিশ্চয় একেধৰণে মানে পেট ফালিব লাগিব নেকি কেনেকুৱা ধৰণৰ পদ্ধতিবিলাক নহয় আজিকালি খুবেই এডভান্স হৈ গ'ল একচুৱেলি কিডনী ষ্ট'ন মানে বা ইউৰলজিকেল যিবিলাক ষ্ট'নৰ ট্ৰিটমেণ্টবিলাক খুবেই এডভান্স হৈ গ'ল আগৰ দিনত 80s সময়ত আছিলে 1980s সময়ত কিডনী ফালি পেট কাটি পাথৰ ওলোৱাৰ প্ৰক্ৰিয়াবিলাক তাৰপিছত খুব এডভান্স টেকনিকবিলাক এণ্ডস্কোপিক ট্ৰিটমেণ্টবিলাক আৰম্ভ হ'ল এণ্ডস্কোপিক ট্ৰিটমেণ্টত আমি কি কৰোঁ মানে যদি ডাঙৰ কিডনীত যদি ডাঙৰ ষ্ট'ন থাকে তেতিয়াহ'লে বহুত ডাঙৰ যিমানে ডাঙৰ নহওক মানে আপুনি যিমান ইমেজিন কৰিব পাৰে 6, 7, 5, 6, 8 চেণ্টিমিটাৰ যিমানে ডাঙৰ নহওক আমি কিডনীৰ ফুটা কৰি পেলাই আমি PCNL বুলি কওঁ পিঠিৰ ফালে আমি এটা সৰু হোল কৰি পেলাই কিডনীৰ ভিতৰত আমি এণ্ডস্কোপ মানে আমাৰ যিটো দূৰবীন যন্ত্ৰটো সোমাই দি পেলাই আমি কিডনীৰ পাথৰটো সৰু টুকুৰাত মানে ব্ৰেক কৰি পেলাই ক'বলৈ হ'লে মানে পেট ফালিব নালাগে মানে কি নাম ক'লে PCNL সেইটো কিডনীৰ পাথৰৰ কাৰণে ডাঙৰ পাথৰৰ কাৰণে আৰু যেতিয়া কিডনীত সৰু পাথৰ থাকে নাইবা কিমান ডাঙৰ হয় ইউজুৱেলি 15 পৰা 20 মিলিমিটাৰৰ ওপৰত থাকিলে তেতিয়া আমি কিডনীটো ফুটা কৰি পেলাই ওলাব লগা হয় পিঠিৰ ফালে ফুটা কৰি পেলাই আৰু যদিহে মানে 15 মিলিমিটাৰ বা 20 মিলিমিটাৰ তলত পাথৰ থাকে তেতিয়া আমি পেচাবৰ ৰাস্তাৰে এণ্ডস্কোপিক টেকনিকত আজিকালি লেজাৰ টেকনিকত আমি কৰোঁ মানে যিটো মানে কটাকটি নকৰাকৈ ফুটা নকৰাকৈ পাথৰখিনি আমি লেজাৰ টেকনিকত উলিয়াই দিব পৰা যায় আৰু এইটো সম্পূৰ্ণ ডে কেয়াৰ চাৰ্জাৰীত কৰিব পাৰি আজিকালি মানে কাটি কৰিলে 6-7 দিন ভৰ্তি থাকিব লাগিছিলে ফুটা কৰিলে আমি 1 দিন ভৰ্তি কৰি ৰাখোঁ
এদিন ইউজুৱেলি 99% পেচেণ্টক এদিন ভৰ্তি কৰোঁ 1% কেতিয়াবা এদিন দুদিন আৰু ভৰ্তি থাকিব লগা হ'ব পাৰে আৰু যিটো আমি এণ্ডস্কোপিক ট্ৰিটমেণ্ট কৰোঁ সেইটো 99% আমি ইউজুৱেলি ডে কেয়াৰ ট্ৰিটমেণ্টতে কৰোঁ ভৰ্তিও থাকিব নালাগে মানে যিদিনা আহিলে অপাৰেশ্যন কৰিবৰ কাৰণে খালী পেটত আহিলে ৰাতিপুৱা অপাৰেশ্যন কৰিলে আৰু খোজকাঢ়ি গুচি যাব পাৰে বুজিছোঁ ডক্টৰ বৈশ্য এতিয়া আপুনি ক'লে যে কিডনিত থাকিলে ডাঙৰ পাথৰ হ'লে আপোনালোকে 15-20 মিলিমিটাৰৰ ওপৰত হ'লে আপোনালোকে PCNL বুলি টেকনিক এটা কৰি পেলাই ওলাই দিব সৰু থাকিলে ভিতৰে গৈ পেলাই ওলাব বুলি কৈছে এতিয়া আৰু হস্পিটেল ষ্টে মানে হস্পিটেলত ভৰ্তি থাকিব খুব বেছি দিন নালাগে বাকী টেকনিকতো আপোনাৰ এদিনো নালাগে বুলি কৈছে PCNLত এদিন বা কেতিয়াবা দুদিন লগা হয় বুলি কৈছে এতিয়া আপুনি কওকচোন যে আপোনালোকৰ তাতে অপাৰেশ্যন এইবিলাক হয়নে আমাৰ অসমত হয়নে এইবিলাক হয় গোটেইবিলাক অপাৰেশ্যনে হয় আমাৰ চেণ্টাৰত হয় আৰু বিভিন্ন জাগাতো হয় আজিকালি ইউৰলজিকেল মানে এনেকুৱা কিবা হেৰি আছে নেকি আমি যিখিনি আপোনালোকে যিখিনি ৰোগৰ কথা আমি আজি আলোচনা কৰিলোঁ প্ৰধানতঃ কিডনি ষ্টোনেই আমি আলোচনা কৰিলোঁ বাকী যিখিনি আপোনালোকে ক'লে নামবিলাক উল্লেখ কৰিলে এতিয়াও এনেকুৱা কিবা ইউৰলজিকেল বেমাৰ আছে নেকি যে এইটো আমি অসমত চিকিৎসা নহয় আজি দক্ষিণ ভাৰতত যাব লাগে বা এনেকুৱা কিবা বেমাৰ আছে নেকি বা আজি প্ৰধানতঃ আপুনি কিডনি ষ্টোন সম্পৰ্কে কওকচোন যে পাথৰটো আজি বহুত ডাঙৰ হৈ গৈছে 5 চেণ্টিমিটাৰ হৈ গৈছে এইটো অসমত নহ'ব এনেকুৱা কিবা আছে নেকি নাই কেতিয়াও নাই আজিকালি আমাৰ চেণ্টাৰটোতো হয় আমাৰ চেণ্টাৰৰ লগতে মানে আৰু বিভিন্ন জাগাত আপোনালোকে জানেই মানে আমাৰ চেণ্টাৰ ফৰ এডভান্স ৰেডিঅলজিত আমাৰ হয়ে মানে গোটেইবিলাক হয় ক'তো বাহিৰত যাব নালাগে কেতিয়াও বহুত ডাঙৰ পাথৰো আমি ওলাইছোঁ কোনো কথা নাই চবেই হৈছে আৰু লগতে বিভিন্ন জাগাত মানে গুৱাহাটীৰে বিভিন্ন জাগাত লগতে অসমৰ বিভিন্ন প্ৰান্ততো প্লাছ আমিও মানে যেনেকুৱা আমি কৈছে আপুনি যে লোৱাৰ আছামত মই কিছুমান জাগাত যাওঁ আমাৰ মেণ্টৰ আমাৰ ছাৰ ডক্টৰ ৰূপ কুমাৰ নাথ ছাৰ চেণ্টাৰ ফৰ এডভান্স ৰেডিঅলজি তেখেত নগাঁও গোৱালপাৰা বঙাইগাঁও তেজপুৰ চিলাপথাৰ লখিমপুৰ এই গোটেইখিনি জাগা শিলচৰ ৰোগীসকলে মানে অপাৰেশ্যন কৰিব লাগিব নে নালাগিব যদি কিডনি ষ্টোন কেতিয়াবা ধৰা পৰে ছ'ন'গ্ৰাফিখন তাতে কৰাৰ পিছত তেওঁক বা আপোনালোক যিবিলাক জেগাত যায় বুলি ক'লে সেই ঠাইবিলাকতো দেখাব পাৰিব অপাৰেশ্যনো কৰিব পৰা যায় অপাৰেশ্যনো কৰিব পৰা যায় এনেকুৱা কিডনি ষ্টোনৰ খুব ভাল কথা হয় লেজাৰটো চবতে এভেইলেবল নহয় কাৰণে আমি লেজাৰটো কৰিব নোৱাৰোঁ বাট মানে ফুটা কৰা টেকনিক বা লেজাৰটো কি হয় বুলি হয় লেজাৰটো মানে চব ক্ষেত্ৰতে এভেইলেবল নহয়তো চব চেণ্টাৰত মানে পেৰিফেৰীত আমাৰ তাতে হয় কিন্তু মানে ধৰক পেৰিফেৰী চেণ্টাৰৰ কথা কৈছোঁ আমি য'ত যাওঁ আমি এনেকুৱা এণ্ডস্কোপিক মিনিমেলি ইনভেজিভ ট্ৰিটমেণ্টখিনি আমি যোন পেৰিফেৰী এৰিয়াত যাওঁ বিভিন্ন জাগাতে মানে আমি মানে কৰি আছে আমি গোটেইখিনি কৰি আছোঁ প্লাছ আমাৰ সেইকাৰণে মই আপুনি যিটো কৈছে যে এইবিলাকৰ কাৰণে বাহিৰত যাব লাগে নেকি কেতিয়াও নালাগে মানে আমাৰ গুৱাহাটীততো আমাৰ চেণ্টাৰ ফৰ এডভান্স ইউৰলজি এণ্ড কিডনি ডিজিজতো এইবিলাক গোটেইখিনি হয় লগতে গুৱাহাটীৰ বিভিন্ন হস্পিটেলতো হয় লগতে আমিয়েই মানে যোন আমি কৈছোঁ যে বিভিন্ন জাগাত যে যাওঁ আমি তাতেও মানে বিভিন্ন এণ্ডস্কোপিক ট্ৰিটমেণ্ট আমি তাতেও কৰোঁ মানে কিডনিৰ পাথৰ আপোনালোকে কৰিছে মানে কৰোঁ হয় এতিয়া আপুনি কওকচোন যে আপোনালোকে কৈছে যে আপোনালোকৰ চেণ্টাৰ ফৰ এডভান্স ইউৰলজি এণ্ড কিডনি ডিজিজত এই ধৰণৰ চিকিৎসাবিলাক হয় বা আপোনালোকে যিবিলাক ঠাইত আপোনালোকে যায় আউটৰিচ কেম্প আছে আপোনালোকৰ সেইবিলাক ঠাইতো আপোনালোকে কিছু সংখ্যক অপাৰেশ্যন যিবিলাক কৰিব পৰা যায় সেইবিলাক কৰে এতিয়া কেতিয়াবা আমি শুনিবলৈ পাওঁ বা কেতিয়াবা আমি কিছু সংখ্যক লোকে কোৱা দেখিবলৈ পাওঁ যে পাথৰ হৈছিলে অপাৰেশ্যন কৰিলে অপাৰেশ্যন কৰাৰ 6 মাহ বা 1 বছৰ পিছত আকৌ মানে কিডনিত ছ'ন'গ্ৰাফি কৰিলে বা বিষ হ'ল যিকোনো কাৰণতে নহওক ছ'ন'গ্ৰাফি এখন কৰিলে আকৌ পাথৰ দেখা পোৱা গ'ল মানে এইটো কি আপোনালোকৰ অপাৰেশ্যন কৰাৰ সময়ত পাথৰ সম্পূৰ্ণ ওলাই নাযায় নে পাথৰ থাকি গ'ল নে আকৌ হয় বা কেনেকুৱা হয় বস্তুটো মানে কেতিয়াবা মানুহে কমপ্লেইন কৰে যে অপাৰেশ্যন কৰিলোঁ আকৌ পাথৰ থাকি গ'ল কি হয় বস্তুটো মানে আপুনি দৰ্শকসকলক একদম বস্তুখিনি পিন পইণ্ট বুজাই দিয়কচোন যে কেতিয়াবা মানে এইটো এটা সততেই মানে শুনিবলৈ পোৱা কথা মানে কি হয় বস্তুটো মানে হয় এইটো হ'ল মানে একচুৱেলি আমিতো আমাৰ তাতে কৈছোঁ বেলেগ হেৰি চেণ্টাৰৰ কথা মই নকওঁ আমাৰ চেণ্টাৰ ফৰ এডভান্স ইউৰলজি এণ্ড কিডনি ডিজিজত আমি যেতিয়া অপাৰেশ্যন কৰোঁ অপাৰেশ্যনৰ নেক্সট দিনাই আমি এখন এক্সৰে কৰি পেলাই দেখাই দিওঁ দুটাৰ মানে অপাৰেশ্যনৰ আগৰ এক্সৰে আৰু অপাৰেশ্যনৰ পিছৰ এক্সৰে হয় য'ত মানে পাথৰটো দেখা পোৱা যায় আৰু তাৰপিছত এখন এক্সৰে কৰোঁ য'ত মানে চ' সেইটো ইউজুৱেলি আমাৰ চব চেণ্টাৰতে কৰাই যায় সেইটো কৰোঁ যাতে মানে যে পাথৰটো ওলাই গ'ল আমি মানে আগৰখনত নাই মানে সেইটো আমাৰ লগতে বহুতেই মানে ফ'ল' কৰে কিন্তু কথাটো হ'ল মানে যেতিয়া পেচেণ্ট এজন আহে 6 মাহৰ পিছত সৰু পাথৰলৈ আহিব পাৰে এতিয়া চাওক আমি পেচেণ্টক কেনেকৈ কওঁ মানে বা আপোনাৰ জৰিয়তে বেলেগ মানুহকো মই এইটো কথা ক'ব বিচাৰিছোঁ যে মানে কি হয় কিডনিটো হ'ল এটা ফেক্টৰীটোত মানে এবাৰ যদি পাথৰ বনিছে আকৌ বনাৰ চান্স থাকে ঠিক আছে চ' আমি
সেইখিনি মোমেণ্টত থকা পাথৰখিনি যিখিনি সময়ত অপাৰেশ্যন হৈছে সেইখিনি সময়ত আমি নিৰ্মূল কৰি দিব পাৰোঁ কিন্তু আপোনাৰ কিডনীটোত আমিতো কিডনীটো ৰিমুভ কৰা নাই হয় এটা কথা এইটো মানে মই কৈ থব খুজিছোঁ মানে যেতিয়া আমাৰ গল ব্লাডাৰত পাথৰ হয় তেতিয়া আমি কি কৰোঁ যে উইথ পাথৰ গল ব্লাডাৰটো আমি ওলাই দিওঁ কোলেচিষ্টেক্টমি সো সেইকাৰণে মানে গল ব্লাডাৰৰ পাথৰ হোৱা অপাৰেশ্যনৰ পিছত গল ব্লাডাৰৰ পাথৰ নহয় কিন্তু কিডনীটো আমি কিডনীটোৰ ষ্টোনটোহে অপাৰেশ্যন কৰোঁ কিডনীটো ওলাই নিদিওঁ সো ফেক্টৰীটো থাকি যায় সো এবাৰ যদি বনাইছে তো ক্ষতি হ'ব গতিকে পুনৰ মানে পাথৰ হোৱাৰ চান্স এটা থাকে কিমান শতাংশ থাকে এইটো কিমান মান হ'ব পাৰে ধৰক আপুনি 100 জন মানুহৰ অপাৰেশ্যন কৰিলে কিমানজন মানুহৰ মানে পুনৰাই পাথৰ হোৱাৰ চান্স থাকে কওকচোন এবাৰ পাথৰ হোৱাৰ পিছত এজন মানুহৰ 50 to 60% চান্স থাকে আকৌ হোৱাৰ মানে 100 জন মানুহৰ যদি কয় আপুনি 50 জন মানুহে আকৌ আহিব পাৰে 60 জন মানুহৰ আকৌ ডাঙৰ পৰিমাণে মানে আধাতকৈ বেছি মানুহে মানে আকৌ পুনৰ পাথৰ হ'ব পাৰে এনেই জেনেৰেল মানুহৰ কিডনীৰ পাথৰ হোৱাৰ চান্স 100 জনৰ ভিতৰত 10 জন যাৰ পাথৰ হৈছে যিজন মানুহৰ পাথৰ হৈছে সেই 100 জন মানুহ যদি লওক তাৰে 60 জনৰ আকৌ পাথৰ ডেভেলপ হোৱাৰ চান্সেছ থাকে সেইটো মানে অপাৰেশ্যন কৰাৰ লাভ কি হ'ল কিবা পদ্ধতি নাই নেকি যে এইটো বস্তু এইটো ঔষধ খাই থাকিলে বা এনেকুৱা ধৰণৰ খাদ্য পাতি গ্ৰহণ কৰিলে পাথৰ হোৱাৰ চান্সটো কমি থাকিব বা নহয় এনেকুৱা কিবা আছে নেকি যে এইটো ঔষধ খাই থাকক বা এই ধৰণৰ খাদ্যবিলাক আপোনালোকে কমাই খাওক বা এই ধৰণৰ খাদ্যবিলাক বেছিকৈ খাওক তেতিয়া পাথৰ কমকৈ হোৱাৰ চান্স থাকিব কিবা আছে নেকি ডেফিনেটলি মানে আমি অপাৰেশ্যন কৰাৰ পিছত এখন খাদ্য প্ৰণালী এখন দিওঁ যিখন আমাৰ চেণ্টাৰ ফৰ এডভান্স ইউৰলজিত ফ্ৰীতে এভেইলেবল হয় সো সেইখন প্ৰণালী মতে মই দুটা বস্তু তিনিটা বস্তু মই এনে ক'ব বিচাৰোঁ যিটো আমাৰ সচৰাচৰ আমি খাই থাকোঁ আছে ডেফিনেটলি আছে আপুনি কৈ দিব পাৰিব নেকি মানে কোনবিলাক খাদ্য খালে ভাল কিডনী পাথৰ হোৱা হয় মই দুটা বা তিনিটা বস্তু যিটো সচৰাচৰ আমি বেছিকৈ খাওঁ যিটোৰে পাথৰ হ'ব পাৰে আৰু যিটো বস্তু বেছিকৈ খালে আমি পাথৰ নহয় মানে সেইটো বস্তু ক'ব বিচাৰোঁ যেনেকৈ ধৰক পাথৰ নহ'বৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট পানীটো আপুনি মানে 3 পৰা 3.5 লিটাৰ 12 পৰা 15 গিলাচ পানী ডেইলি খাব লাগে 3 পৰা 4 গিলাচ 3 পৰা 4 লিটাৰ 3 পৰা 4 লিটাৰ ডেইলি খাব লাগে সো পানীটো ফ্ৰীলি এভেইলেবল সো ডিহাইড্ৰেশ্যন হ'লে পাথৰ হ'ব মূল কাৰণ হ'ল পানীৰ পৰিমাণটো কম হোৱা সো পানীৰ পৰিমাণটো আমি 12 পৰা 15 গিলাচ আমি সদায় ডেইলি খাব লাগে গৰমৰ দিন আহি আছে মাজতে আপোনাক মানে অকমান ইন্টাৰাপ্ট কৰিছোঁ এতিয়াতো গৰমৰ দিন আহি আছে সব মানুহে এই কোল্ড ড্ৰিংকছবিলাক খাব কোকা-কোলা পেপচি এইবিলাক পানীতে ধৰিবনে নে এইবিলাক ভাল নে বেয়া নাই এইবিলাক ভাল নহয় সেইবিলাকত অক্সালেট থাকে সেইবিলাকে পাথৰ বেছিকৈ ফৰ্মেশ্যন কৰে সো আমি নিৰ্মল পানীটো যিটো ফ্ৰেছ ৱাটাৰ সেইটোৱে খোৱাটো ভাল আৰু 2 নম্বৰ কথা টেঙা জাতীয় বস্তুটো তাতে চাইট্ৰেট থাকে চাইট্ৰেটবিলাকে কিডনীৰ পাথৰবিলাক যিকোনো টেঙা মানে যিটো কাৰ্জি টেঙা বুলি কয় নেমু টেঙা বুলি কয় ফ্ৰীলি এভেইলেবল এইটো সো এইটো যদি সদায় এটা বা আধা যদি চেপি পেলাই খোৱা যায় তেতিয়াও মানে পাথৰ হোৱাৰ প্ৰৱণতাটো কমি আহিব লগতে আৰু খাদ্যভাস যেনে আনাৰস তাৰপিছত তিতা কেৰেলা তাৰপিছত নাৰিকলৰ পানী এইবিলাক তৰমুজ এইবিলাক মানে আমি খাদ্যভাসত আমি কৰিব পাৰোঁ যিটোৱে আমাৰ ভাল হয় যিটোৱে আমি কি ক'লে যে পানী বেছিকৈ খোৱাৰ কথা ক'লে আপুনি নাৰিকলৰ পানী ডাব নাৰিকলৰ পানী বা এনেকুৱা নাৰিকলৰ পানীৰ কথা ক'লে তাৰপিছত আপুনি ক'লে যে নেমু খোৱাৰ কথা ক'লে কাজি নেমু যিটো আমাৰ গোল নেমু বা আনাৰসৰ কথা ক'লে তৰমুজৰ কথা ক'লে এইখিনি মানে খালে ভাল বেয়া আছে নেকি বা যে এইকেইটা বস্তু অকণমান কমাই খাব পাৰিলে ভাল হয় আটাইতকৈ আমি আমাৰ খাদ্যভাসত এতিয়া পশ্চিমীয়া ধাৰাটো সোমাই গৈছে চ' আমাৰ কি হয় আমিষ আহাৰটোৰ প্ৰতি মানে খুব হেৰি হৈ গৈছে চ' মাছ মাংস কণী এইবিলাক মানে বহুত বেছি মানে খোৱা যায় আমাৰ লিভিং ষ্টেণ্ডাৰ্ডৰ কাৰণে বা তেনেকুৱা ধৰণৰ বিজি শ্বিডিউলৰ কাৰণে চ' এইখিনি বস্তুৱে মানে আমাৰ মানে ষ্ট'নত মানে খুব সহায় কৰে চ' আমি যাৰ মানে পাথৰ হয় তেখেতসকলক কওঁ যে আপোনালোকে মাছ মাংস পৰিমাণটো যিমান পাৰে কমাই দিওঁ বাদ দিব নালাগে কমাই দিওঁ শাক পাচলি কিবা আছে নেকি যে এইকেইটা বস্তু অকণমান কমাই খালে হয় পালেং শাক তাৰপিছত কিছুমান আছে যে বিলাহী বেঙেনা এইবিলাকো কওঁ আমি মই সুধিছোঁ মই ৰঙালাও খাই ভাল পাওঁ মানে এইটো কি মানে ভাল নে বেয়া ৰঙালাও হয় ৰঙালাওটো পৰিমাণটো কমাই দিয়াটো ভাল বিলাহী ৰঙালাও পালেং শাক আৰু মাছ মাংস এনেকুৱা বস্তুবিলাক অকণমান কমাই খালে ভাল এটা মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি হেৰি নকৰিব মানে মানুহে কয় যে বিয়েৰ খালে পাথৰৰ কাৰণে ভাল এইটো বস্তু মানে কি কয় আপুনি ভাল নেকি চাওক মানে বিয়েৰ খালে মই কওঁ বিয়েৰ খালে কি হয় আমাৰ ডায়েৰিচিছ হয় চ' ডায়েৰিচিছ মানে আমাৰ পেচাবটো বেছিকৈ হয় চ' পেচাবটো বেছিকৈ হ'লে আপুনি শ্বৰ্ট টাৰ্ম মানে ধৰক এটা ষ্ট'ন যদি পাইপত ফাঁচি আছে সৰু পাথৰ সেইটো ওলাই যোৱাৰ চান্স থাকিব পাৰে মই এইটো নকওঁ যিহেতু কিন্তু ইন লং টাৰ্ম যদি বিয়েৰ খাই থাকে মানে তেতিয়াহ'লে আল্টিমেটলি কি হয় পেচাবটো বেছিকৈ হ'ব ডিহাইড্ৰেশ্যনৰ পৰিমাণটো বাঢ়িব সেইটোৱে কথা চ' লং টাৰ্মত আপোনাৰ বিয়াৰে মানে ক্ষতিহে কৰে ভূমিকা নে ক্ষতিহে কৰিব পাথৰ বেছিকৈ ফৰ্মেশ্যন হ'ব পাৰে
মানে আমি হঠাতে শুনিবলৈ পাওঁ যে এই বস্তুটো, সেইকাৰণে মই সুধিলোঁ আপোনাক। মানুহবিলাকে বা আমাৰ দৰ্শকসকলে নিশ্চয় উপকৃত হ'ব জানি পেলাই। খুব ভাল লাগিল আপোনালোক কথা পাতি পেলাই। আপুনি আৰু এটা বেমাৰৰ কথা কৈছিলে যে সচৰাচৰ পোৱা, মই দুটা বেমাৰৰ কথা ক'ব কৈছিলোঁ আপোনাক। আপুনি কৈছিলে যে কিডনী ষ্টোন আৰু BEP বুলি কৈছিলে আপুনি, বেনাইন এনলাৰ্জমেণ্ট অফ প্ৰষ্টেট বা BPH বুলি কৈছিলে, যিটো বয়সীয়া মানুহবিলাকৰ হঠাতে দেখিবলৈ পোৱা যায়। কিন্তু আমাৰ অনুষ্ঠান আমি খুব বেছি দীঘলীয়া হৈ গৈছে ইতিমধ্যে, সময়ৰ সীমাবদ্ধতা এটা থাকেই। গতিকে আপোনাক আমাৰ অনুষ্ঠানত আগলৈ আকৌ আমি মাতিম। আমি বেনাইন এনলাৰ্জমেণ্ট অফ প্ৰষ্টেট যিটো ক'লে আপুনি, প্ৰষ্টেটটো বয়সীয়া মানুহৰ ক্ষেত্ৰত ডাঙৰ হৈ পেলাই কেনেকুৱা ধৰণৰ কি অসুবিধাৰ সৃষ্টি কৰে সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহি পেলাই আমাক ইমানখিনি সময় দিলে, খুব ভাল লাগিল। আমি আশা কৰিছোঁ আমাৰ দৰ্শকসকলে খুব ভাল পাব, উপকৃত হ'ব। আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ।